চাৰিআলি পথৰ কাষতে এখন অত্যাধুনিক হোটেল এণ্ড ৰিজৰ্ট মুকলি হ'বলৈ গৈ আছে দ্য গল্ডেন পাম হোটেল এণ্ড ৰিজৰ্ট। ইয়াত বিভিন্ন ধৰণৰ সুবিধা আছে আৰু আমি আজি এই হোটেল এণ্ড ৰিজৰ্টখনত উপস্থিত হৈছিলোহি আৰু আমি দেখিছোঁ যে ইয়াত ইমান ধুনীয়াকৈ সজাইছে আৰু কাইলৈ যিহেতু এই হোটেলখন মুকলি হ'ব আৰু আমি ইয়াত যিসকল আচলতে কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিম যে ইয়াত কেনেকুৱা ধৰণৰ আচলতে কি কি সুবিধা পাব। প্ৰথমতে আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্যামন্ত গগৈ। হয়, যিহেতু এখন ৰিজৰ্ট কাইলৈ মুকলি হ'ব, কেনেকুৱা ধৰণৰ আচলতে কি পৰিকল্পনা লৈ ৰিজৰ্টখন খোলা হৈছে বা কেনেকুৱা কি কি ফেচিলিটি আছে? এই জেগাটোৰ নাম হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা যোৰহাট ডিষ্ট্ৰিক্ট পৰিব টিয়ক সমষ্টি গল্ডেন প্লাম ৰিজৰ্ট ডাঙৰীয়া আলি মোৰ বুলি কয়, ইয়াতে ডাঙৰীয়া আলি বুলি কোৱা হয়। ইয়াত আমাৰ ৰুম আছে টোটেল 11 আছে আৰু ইয়াতে ৰেষ্টুৰেণ্ট আছে, আমাৰ ৰেষ্টুৰেণ্ট আছে, বাৰ আছে আৰু চুইমিং পুল হ'ব। চুইমিং পুল ইতিমধ্যে অপেনিং হ'বই অলপমান দিনৰ পিছত আৰু আমাৰ 28 আমাৰ ষ্টাৰ্টিং হ'ব ইয়াত আৰু 120 কভাৰেজ হ'ব ইয়াতে। আৰু খানা আপোনাৰ অল টোটেল চবেই পাব ইয়াতে। আপোনাৰ কণ্ট্ৰি খানা পাব, ধৰক ইণ্ডিয়ান কণ্ট্ৰি, চাইনিজ, তেনেকৈ অল টোটেল মানুহ ইয়াতে পাব আমাৰ ইয়াতে। কাইলৈ পৰা যিহেতু মুকলি হ'বই আৰু এই যি পথটো আছে এই পথেদি যিহেতু মাজুলী দলঙৰ হয় হয় আমাৰ এই মাজুলী দলঙলৈ ইয়াৰ পৰা মিনিমাম আপোনাৰ 1 ঘণ্টা মানে মিনিমাম 1 ঘণ্টা লাগিব। ইয়াৰ পৰা 10 কিলোমিটাৰ হয়। হাতীহালৰ পৰা সৈতে সংযোগ হৈ এইটো আহিব আৰু নাতি দূৰত আছে আমাৰ এইফালে মেলেং ডাঙৰীয়ালিৰ চায়েন্স কলেজৰ ওচৰত এইটো মানে অভাৰব্ৰিজটো ক্ৰছ কৰিবগৈ। অভাৰব্ৰিজৰ ওচৰতে এইটো ৰাস্তা ক্ৰছ হৈছেগৈ তাতে। নিশ্চয় ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ আপোনালোকৰ এখন আচলতে নিৰ্মাণ কৰা হৈছে আৰু এগৰাকী আছে, মই তেওঁ আৰু ইয়াৰ অনাৰ হৈছে ৰেচপেক্টেড উজ্জ্বল বৰুৱা। তেখেতো বহুত মানে ভাল, আমাক মানে এফালৰ পৰা শিকাই বুজাই আনি পেলাই এইখন কৰিছে। এইফালে মইতো আপোনাৰ 20 years এক্সপিৰিয়েঞ্চ ইয়াতে কৰা। ইয়াত কৰা নহয়, মই বেলেগত কৰি ফাৰ্ষ্টৰ পৰা একদম মানে প্ৰথম দেখুৱাৰ পৰা জেগা দেখুৱাৰ পৰা লাষ্টলৈকে এতিয়ালৈকে কৰিছোঁ। পিছত নাজানো কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ, এই সময়ে ক'ব। তেনেকৈ আমি ভাবিছোঁ চবে টিম ৱৰ্ক কৰি এই ৰিজৰ্টখন আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ এইটোৱে কাম্য। আৰু আমাৰ যিহেতু হয়তো সকলোৱে এতিয়ালৈকে গম পোৱা নাই, লাহে লাহে গম পাব ৰিজৰ্টখন যে ইয়াত মুকলি হৈছে, তেওঁলোকৰ বাবে কিবা মানে মই এইটোৱে ক'ব বিচাৰোঁ, মই যিমান ঘূৰিলোঁ এতিয়ালৈ, যিমান মই মানে হোটেল মেনেজমেণ্টৰ পৰা যিখিনি কৰি মই বাহিৰত যোৱা নাই, ইয়াতে মই গুৱাহাটীৰ পৰা ইয়ালৈ ধৰি বহুতত কৰা হ'ল, কিন্তু যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত এইখনে ফাৰ্ষ্ট মানে হেৰি আহিব, ফাৰ্ষ্ট ৰিজৰ্ট হ'ব। মই যিমানখিনি দেখিলোঁ ইয়াত মানে অত্যাধুনিক পাব, পূৰা কুল এণ্ড প্লেচ, কোনো হাই ৰুমি নাই। মানুহ আহিলে বহিবলৈ পৰা আৰামছে ইয়াত পাৰিব। এয়াৰ কণ্ডিশ্যন ৰুম আছে, আমাৰ এয়াৰ কণ্ডিশ্যন ৰেষ্টুৰেণ্ট আছে, কোনো প্ৰব্লেম নাই। কোনোবা আহিলে পটককৈ আহিবলৈ টি একাপ খাই যাওঁ, পটককৈ সোমাব পাৰিছে, কমটি দামত খাব পাৰিব। মই এটা ক'ব বিচাৰিছোঁ, প্ৰাইচটো মানে আমাৰ সাধাৰণ কিছুমান মানে ভাবে বহুত দাম হ'ব নেকি? নহয়, সেই তেনেকুৱা নহয়। একচুৱেলি আমাৰ মেনু ৰেডি কৰা হৈ আছে বাৰু, আজি অহাগতে মেনু ৰেডিও হৈ আছে। গতিকে মেনু চাই মানে আমি সাধাৰণ এটা প্ৰাইজত আমি যাতে সকলোৱে আতিথ্য কৰিব পাৰিব, আমি সেইটো বুলি ভাবোঁ ইয়াতে। হয়, ধন্যবাদ জনাইছোঁ। আচলতে আৰু এটা প্ৰকৃতিৰ মাজত এই ৰিজৰ্টখন হৈছে, চাৰিওফালে এটা অতি ধুনীয়া পৰিৱেশ পাব আপোনালোকে আহিলে। আৰু এগৰাকী আছে কৰ্মচাৰী, তোমাৰ নামটো? মৌমিতা গোৱালা। হয়, ইয়াত যিহেতু আহিছা এগৰাকী কৰ্মচাৰী হিচাপে, কেনেকুৱা আচলতে কেনেকুৱা পাইছা যিহেতু আহিছা, আৰু লগতে আমাৰ যিসকল আহিব ইয়ালৈ তেওঁলোকৰ কাৰণে কি ক'বা? প্ৰথম কথা যে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু আগন্তুক দিনত মুকলি হ'বলৈ গৈ থকা আমাৰ ৰিজৰ্টখন আপোনালোকে এক নতুন পৰিচয় আপোনালোকে দিবলৈ আমাক মানে চেষ্টা কৰিছে আৰু উৎসাহ জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু ইয়ালৈ আহি বহুত ভাল লাগিছে। আৰু যোনখিনি আহিব লগা কথা কৈছে তেওঁলোকৰ বাবে ক'ম যে যান্ত্ৰিকতা আৰু ব্যস্ততা জীৱনৰ পৰা যদি অকণমান তেওঁলোকে মুকলি মনেৰে থাকিব বিচাৰিছে, তেনেহ'লে আমাৰ ইয়ালৈ স্বাগতম তেওঁলোকক। কাৰণ আপুনি পৰিৱেশৰ কথা কৈছে যিহেতু, আৰু দেখাও পাইছে যে কি ধুনীয়া এক মানে সৌন্দৰ্যৰ মাজত আছোঁ, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছোঁ, পথাৰৰ মাজত আমাৰ এখন ৰিজৰ্ট এখন আছেহি। সেই যান্ত্ৰিকতা জীৱনৰ পৰা অকণমান যদি সময় বিচাৰি উলিয়াব বিচাৰিছে পৰিয়ালৰ লগত, হয়তো আহিব আমাৰ ইয়ালৈ।
ভাল পাব। যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী উজ্জ্বলজ্যোতি বৰাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাত গঢ় লৈ উঠা এই হোটেল এণ্ড ৰিজৰ্টখনলৈ আপুনি আহি এক অত্যাধুনিক সা সুবিধা লাভ কৰিব। লগতে এই ৰিজৰ্টখনত একেবাৰে কম মূল্যত আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব, আহিব পাৰিব আৰু থাকিব পাৰিব। মাজুলী দলঙলৈ যাব লগা যি নিৰ্মীয়মান পথ ছটাই ছায়েন্স কলেজৰ সমীপৰ যি ডাঙৰীয়া টোল আলি পথ, এই পথেদিয়ে আপোনালোকে গ'লে পাব এই হোটেল এণ্ড ৰিজৰ্টখন।